নমস্কাৰ। এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱা ব্ৰেকিং নিউজ। আজি হৈছে ২৭ আগষ্ট। ৰাজ্যৰ লাখ লাখ মহিলাসকলৰ বাবে ভাল খবৰ। চৰকাৰে লাখ লাখ মহিলাৰ একাউণ্টত সোমাই দিব টকা। অৰুণোদয় হিতাধিকাৰীৰ বাবে আহি গ'ল ভাল খবৰ, কিয়নো ছেপ্টেম্বৰ মাহতে পাব ১২৫০ টকাৰ বদলি পাব ১৫০০ টকা। লগতে যিসকলৰ ৰেচন কাৰ্ড আছে তেওঁলোকৰ বাবে ভাল খবৰ আৰু এটা ডাঙৰ খবৰ, কিয়নো যিসকলৰ ৰেচন কাৰ্ড নাই তেওঁলোকে আৰু ৰেচন কাৰ্ডৰ বাবে এপ্লাই কৰিব পাৰিব, ৰেচন কাৰ্ডৰ বাবে আবেদন কৰিব পাৰিব। অহা মাহৰ পৰা ৰেচন কাৰ্ডৰ বাবে আবেদন কৰিব পাৰিব। এতিয়াৰ পৰা বেংক KYC সম্পূৰ্ণ কৰক বা KYCটো সম্পূৰ্ণ কৰক। ৰেচন কাৰ্ডৰ পইচা আপুনি একাউণ্টত নাপাব। লগতে আত্মসহায়ক গোটৰ মহিলাসকলৰ বাবে ডাঙৰ খবৰ, কিয়নো অহা মাহৰ পৰা আপুনি আপোনাৰ একাউণ্টত ১০,০০০কৈ টকা পাব। লগতে আৰু যিসকলে এতিয়ালৈকে ঘৰ পোৱা নাই তেওঁলোকৰ বাবে ভাল খবৰ, এতিয়াৰ পৰা আপুনি ঘৰৰ বাবে আবেদন কৰিব পাৰিব। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ মন্তব্য কৰিছে। ৰাজ্যৰ লাখ লাখ মহিলাসকলৰ একাউণ্টত সোমাব ধন, এতিয়াই একাউণ্টত আপডেট কৰি লওক। অৰুণোদয়ৰ হিতাধিকাৰীসকলক ১২৫০ টকাৰ পৰিৱৰ্তে এতিয়া দিয়া হ'ব ১৫০০ টকা। চৰকাৰে বিশেষ ঘোষণা আগবঢ়াইছে। ইয়াৰ আগতে আপোনালোকক পত্ৰ জমা দিব লাগিব। ৰাজ্যৰ লাখ লাখ আত্মসহায়ক গোটৰ মহিলাসকলৰ বাবে ভাল খবৰ, লগতে এটা ডাঙৰ খবৰ, কিয়নো পুনৰ চৰকাৰে দিব ১০,০০০কৈ টকাৰ চেক পোৱা নাই, কমেণ্ট কৰি জনাই যাওক। ৰাজ্যৰ লাখ লাখ ৰেচন কাৰ্ড হিতাধিকাৰীসকলৰ বাবে ভাল খবৰ, নতুনকৈ আবেদন কৰিব পাৰিব ৰেচন কাৰ্ড। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যোগান ধৰা হৈছে আজিৰ ভিডিঅ'টোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যোগান ধৰা হৈছে ডাঙৰ খবৰ। এনেকুৱাই খবৰ পাবলৈ থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰিবলৈ নাপাহৰি যাব। আজিৰ আমাৰ খবৰটো হৈছে অসমবাসীৰ বাবে এক ডাঙৰ খবৰ। মনত ৰাখক ১৭ ছেপ্টেম্বৰৰ দিনটো, কিয়নো ১৭ ছেপ্টেম্বৰ অৰ্থাৎ বিশ্বকৰ্মা পূজাৰ দিনেই লাখ লাখ মহিলাই লাভ কৰিব ধন, কিয়নো প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিনতেই লাখ লাখ মহিলাৰ একাউণ্টত দিয়া হ'ব ধন। প্ৰতিগৰাকী মহিলাৰ একাউণ্টত সোমাব অৰুণোদয়ৰ ধন। অৰুণোদয় 2, অৰুণোদয় 3.0 গোটেইকেইটাৰ একলগ কৰি দিয়া হ'ব অৰুণোদয়ৰ ধন। অহা মাহতে অৰুণোদয়ৰ একাউণ্টত সকলোত লাভ কৰিব ধন। ১৭ ছেপ্টেম্বৰ প্ৰধানমন্ত্ৰী মোদীৰ জন্মদিনেই লাভ কৰিব ধন। মন্ত্ৰী কেশৱ মহন্তৰ বিশেষ ঘোষণা। অসম ৰাজ্যিক জনসভাৰ গুৰুত্বপূৰ্ণ খবৰ, লগতে এটা ডাঙৰ খবৰ। মন্ত্ৰী কেশৱ মহন্তই কৰিলে ডাঙৰ ঘোষণা। শীঘ্ৰেই আপডেট অথবা সক্ৰিয় কৰি লওক আপোনাৰ বেংক একাউণ্টত। আপোনাৰ বেংক একাউণ্টত KYC কৰি লওক বা ডকুমেণ্ট আপলোড কৰি লওক। শীঘ্ৰেই সংগ্ৰহ কৰক মুখ্যমন্ত্ৰীৰ সুলভ ইঞ্জিন আঁচনিৰ সুপত্ৰ, কিয়নো এই সুপত্ৰ পুনৰ কৰি জমা দিলেই লাভ কৰিব ২৫০ টকা ৰাজসাহাৰ্য। কিয়নো অৰুণোদয়ৰ আইডিটো আপুনি লাভ কৰোঁতে যিহেতু আপুনি জমা দিব লাগিব সুপত্ৰখিনি। প্ৰতিটো ৰন্ধন গেছৰ চিলিণ্ডাৰ অৰুণোদয় হিতাধিকাৰীৰ পৰিয়ালে লাভ কৰিব ৰাজসাহাৰ্য। ৰেচন কাৰ্ড থকা প্ৰতিটো পৰিয়ালে লাভ কৰিব এই সুবিধা। ইয়াৰ বাবে আপোনাৰ আধাৰ কাৰ্ডৰ নম্বৰ সন্নিৱিষ্ট কৰিব লাগিব, পঞ্জীয়নভুক্ত মোবাইল নম্বৰ দিব লাগিব, অৰুণোদয় হিতাধিকাৰীৰ নাম আৰু অৰুণোদয়ৰ ID গুৰুত্বপূৰ্ণভাৱে দিব লাগিব। সুপত্ৰ পুনৰ কৰি দিলেই লাভ কৰিব ২৫০ টকা ৰাজসাহাৰ্য। পলম নকৰি আজিয়েই সংগ্ৰহ কৰক সুপত্ৰ। অৰুণোদয় আঁচনিৰ লাখ লাখ হিতাধিকাৰীৰ বাবে ডাঙৰ খবৰ। অসম ৰাজ্যিক জনসভাৰ গুৰুত্বপূৰ্ণ খবৰ, লগতে এটা ডাঙৰ খবৰ। চৰকাৰে কৈছে গৰীয়া মৰীয়াৰ ঘৰ নাভাঙে, তথাপিও যদি ভাঙিছে আমি গৰীয়া মানুহ, মিয়া নহয়। মোৰ ছোৱালীজনী কলেজত পঢ়ি আছে, ল'ৰা নাই। ল'ৰা পৰীক্ষাৰ ঘৰ ভাঙি দিলে এতিয়া ক'ত থাকিম? মোক ইয়াৰ পৰা কোনেও খেদিব নোৱাৰে, মই ইয়াতে থাকিম। চৰকাৰ ঘৰ ভাঙিছে জাননী নিদিয়াকৈ। কান্দোনত ভাঙি পৰিছে উচ্ছেদিত। অসম ৰাজ্যিক জনসভাৰ গুৰুত্বপূৰ্ণ খবৰ, লগতে এটা ডাঙৰ খবৰ। হঠাৎ আপোনাৰ জিঅ' চিমখনে কাম কৰা নাই নেকি? হঠাৎ মেছেজ অহা যোৱা বন্ধ হৈছে নেকি? হঠাৎ আপোনাৰ কাম কৰা নাই নেকি জিঅ' চিমে? 5G জিঅ' চিমে এতিয়ালৈকে যদি কাম কৰা নাই তো এতিয়াত কাম কৰিব লাগিব। লৈকে আহিছে এটা মেছেজ, বিকল হৈ পৰিছে জিঅ' 5G। হঠাতে কৰ্তন হ'ল জিঅ' 5G নেটৱৰ্ক। যদি আপোনাৰ মোবাইলখন এতিয়ালৈকে 5G নেটৱৰ্ক পোৱা নাই বা অহা নাই, আগত ভাল পাইছিলে এতিয়ালৈকে নেটৱৰ্কখন অহা নাই, আপোনাৰ বাবে এটা কাম কৰক। গ্ৰাহকৰ মাজত হাহাকাৰ লাগিছে। বহুগৰাকীয়ে দিলে অভিযোগ, আপোনাৰ জিঅ'ৰ পৰা ফোন মেছেজ গৈছেনে? অসম ৰাজ্যিক জনসভাৰ গুৰুত্বপূৰ্ণ খবৰ, লগতে এটা ডাঙৰ খবৰ। কাইলৈ মধ্য অসমত চলিব বৃহৎ উচ্ছেদ অভিযান।
জিলা আয়ুক্তই ঘোষণাৰ পিছতে নামিছে গাড়ীয়ে গাড়ীয়ে প্ৰশাসনৰ লগ। আৰক্ষীৰ জোৰত শব্দত উচ্ছেদিতৰ মাজত লাগিছে হাহাকাৰ। সাজু হৈছে নগৰ প্ৰশাসন। জুৰিয়াৰ বালিকটীয়া আৰু জেঙনিত চলিব বুলডোজাৰ। দ্ৰব্য মৌজাৰ বালিহদ্ৰ কিচামতৰ ৩ নং চৰকাৰী দাগৰ জেঙনি ৩ আলি। আঙতনীয়া মৌজাৰ বালিকটীয়া আৰু জেঙনি কিচামৰ বেদখলকাৰীৰ বিৰুদ্ধত দিয়া হৈছে জাননী। বেদখলকাৰীৰ কবলত থকা ২৯,৯০৭ বিঘা মাটি বেদখল মুক্ত কৰিবলৈ সাজু নগৰ প্ৰশাসন। উচ্ছেদ চলা অঞ্চলৰ ভোটৰ তালিকাৰ পৰা নাম কৰ্তন কৰা হ'ব। ডাঙৰ এলাম মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। কিন্তু ইয়াক কোনো পধ্যই হ'বলৈ দিয়া নহয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আমাৰ উচ্ছেদ অভিযান নিৰন্তৰে চলি থাকিব। প্ৰচেষ্টা হ'ল ইতিমধ্যে উচ্ছেদত হোৱাসকল যাতে উজনি আৰু উত্তৰ অসমত বেদখল কৰিব নোৱাৰে। অনুপ্ৰৱেশকাৰীয়ে যাতে উজনি বা উত্তৰ বেদখল কৰি ভাবুকি সৃষ্টি কৰিব নোৱাৰে। উচ্ছেদিতসকলক উচ্ছেদিত হোৱা অঞ্চলৰ ভোটৰ তালিকাৰ পৰা নাম কৰ্তন কৰা হ'ব। নামনি আৰু মধ্য অসম আমি বচাব নোৱাৰিলোঁ। আমি আৰু আগৰ প্ৰজন্ম বিফল হ'ল। এতিয়া উজনি আৰু উত্তৰ অসমক বচাব লাগিব, দখল কৰিবলৈ দিয়া নহ'ব। উচ্ছেদৰ লগে লগে ভোটৰ তালিকাৰ পৰা নাম কৰ্তন কৰা হ'ব। মাৰ্ঘেৰিটালৈ যিসকল মানুহ আহিছে তেওঁলোকৰ মাৰ্ঘেৰিটাৰ সৈতে কোনো পৰিচয় নাই। তেনেকুৱা মানুহক উচ্ছেদ কৰা হ'বই, ব্যৱস্থা হ'বই। এবাৰ উচ্ছেদ মানেই উচ্ছেদিতৰ সেই অঞ্চল ভোটৰ তালিকাৰ পৰা নাম কৰ্তন কৰা হ'ব। উলিয়ামঘাটত পূৰ্ণগতিত আৰম্ভ হৈছে উচ্ছেদ। হয় বন্ধু বান্ধৱীসকল, ডক্টৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ মন্তব্য গ্ৰহণ কৰিছে। যদি উলিয়ামঘাটৰ পৰা উচ্ছেদ কৰিছে তো আপোনালোকৰ মন্তব্যটো কমেণ্টত জনাই যাব। তাৰ পিছত অসম ৰাজ্যক জনসভাৰ গুৰুত্বপূৰ্ণ এটা ডাঙৰ খবৰ। মিয়াক মৰম কৰাত বাধা নাই। নিযুত মইনা অৰুণোদয় ময়ে দিছোঁ। সকলোকে ভাল ৰাস্তা দেখুৱাটো আমাৰ দায়িত্ব। ডক্টৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিযুত মইনা অৰুণোদয়খিনি সকলোৱে মিয়াক দিছে বুলি মন্তব্য কৰিছে। শিলচৰৰ পৰা লখিমপুৰলৈ যোৱাৰ দৰকাৰ নাই। অসমীয়া মানুহটো কেতিয়াও নাযায়। অসমীয়া মানুহটো কেতিয়াও নাহে। বন অঞ্চলতেহে উচ্ছেদ হৈছে, চহৰততো হোৱা নাই। বনত সোমাব নালাগে, সকলোৱে শিকিব লাগেহে। বন কটা কাৰণেই এতিয়া আমি ঘুমি আছোঁ বা ঘামি আছোঁ। শিলচৰৰ পৰা লখিমপুৰলৈ যোৱাৰ দৰকাৰ নাই না। মইহে অকল ঘামি থকা নাই, মিয়াও ঘামি আছে। বন অঞ্চলতেহে উচ্ছেদ হৈছে, চহৰত হোৱা নাই। মুখ্যমন্ত্ৰীৰ বিশেষ মন্তব্য। বন্ধু বান্ধৱীসকল, আপোনালোকৰ বাবে এটা ডাঙৰ খবৰ। তাৰ পিছত অসম ৰাজ্যিক জনসভাৰ গুৰুত্বপূৰ্ণ খবৰ, লগতে এটা ডাঙৰ খবৰ। আপুনি গছপুলি ৰুইছিল নে? আজিৰে পৰা পাব চৰকাৰে 10,000কৈ টকাৰ সাহাৰ্য। আজিৰে পৰা 18 ছেপ্টেম্বৰলৈকে লাখ লাখ মহিলাই পাব টকা। মুকলি হ'ল ধন বিতৰণৰ তাৰিখ। 1 ছেপ্টেম্বৰত পথাৰকান্দিৰ মহিলাই লাভ কৰিব 10,000কৈ টকা। 2 ছেপ্টেম্বৰতো হজাৰী মহিলাই লাভ কৰিব 10,000কৈ টকা। 3 ছেপ্টেম্বৰত জালুকবাৰী আৰু লাহৰীঘাটৰ মহিলাই লাভ কৰিব 10,000কৈ টকা। 4 ছেপ্টেম্বৰত চেঙনীয়া সঁজুলিৰ মহিলাই লাভ কৰিব 10,000কৈ টকা। 6 ছেপ্টেম্বৰত মানকাচাৰৰ মহিলাই লাভ কৰিব 10,000কৈ টকা। 16 ছেপ্টেম্বৰত গৌৰীপুৰৰ মহিলাই লাভ কৰিব 10,000কৈ টকা। 25 ছেপ্টেম্বৰত বিশ্বনাথত মহিলাই লাভ কৰিব 10,000কৈ টকা। 25 ছেপ্টেম্বৰত বিশ্বনাথৰ মহিলাই লাভ কৰিব 10,000কৈ টকা। হয় বন্ধু বান্ধৱীসকল, আপোনাৰ জিলাটো যদি লিষ্টত নাম নাথাকে বা কেতিয়া আপুনি টকাখিনি পাব তো কমেণ্টত জনাই দিব। গোটেইখিনি আপোনালোকে বিতৰণটোত দিয়া হ'ব। 26 ছেপ্টেম্বৰত জুনিয়ৰ মহিলাই লাভ কৰিব 10,000কৈ টকা। 28 ছেপ্টেম্বৰত তিনিচুকীয়াৰ মহিলাই লাভ কৰিব 10,000কৈ টকা। 28 ছেপ্টেম্বৰত ৰঙাওৰ মহিলাই লাভ কৰিব 10,000কৈ টকা। তাৰ পিছত অসম ৰাজ্যিক জনসভাৰ গুৰুত্বপূৰ্ণ খবৰ, লগতে এটা ডাঙৰ খবৰ। মোক প্ৰধানমন্ত্ৰী ডাঙৰীয়াই মুখ্যমন্ত্ৰী হ'লে শান্তি ঘূৰাই অনাৰ দায়িত্ব দিছিল।
4,000 লোকৰ BTCত আন্দোলনত মৃত্যু হৈছিল। মই যিদিনাৰ পৰা অসমৰ মুখ্যমন্ত্ৰী হৈছোঁ BTCত এটাও গুলীকাণ্ড হোৱা নাই। আগতে বজাৰলৈ গ'লে ঘৰলৈ কেতিয়া ঘূৰি আহিম বুলি মনত ভয় হৈছিল। কোনোৱে আগতে শান্তিত নাছিল BTCত। যোৱা 5 বছৰত BTCত এটাও বোমা বিস্ফোৰণ হোৱা নাই। যিসকলৰ হাতত বন্দুক আছিল তেওঁলোকৰ পৰা বন্দুকবোৰ ঘূৰাই ল'লোঁ। দিনে নিশাই কষ্ট কৰি গাঁৱৰ তলৰ পৰা বন্দুক বিচাৰি ওলোৱাই বুলি মন্তব্য মুখ্যমন্ত্ৰীৰ। BTCত আগতে বন্দুক চলোৱা ল'ৰাই খেতি, ৰাজনীতি, ব্যৱসায় কৰিছে। বিজেপিত চৰকাৰে দিয়া প্ৰতিশক্তিৰ বাবে BTCত শান্তি ঘূৰাই আহিছে। BTCত বিজেপিৰ চৰকাৰ গঠন হ'লে সকলোৱে সুবিধা আৰু অধিকাৰ দিয়াৰ দায়িত্ব হ'লে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ। মোক প্ৰধানমন্ত্ৰী ডাঙৰীয়াই মুখ্যমন্ত্ৰী হ'লে শান্তি ঘূৰাই অনাৰ দায়িত্ব দিছিল। ভিডিঅ'টো যদি ভাল লাগি থাকে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক দিবলৈ নাপাহৰিব। থেংক ইউ ফৰ ফুল ভিডিঅ' ৱাচিং।